এই বিশেষ ম'ম' প্লেট গুৱাহাটীৰ কোন ঠাইৰ চিনি পাইছেনে? হয়, মই আমবাৰীৰ ৰবীন্দ্ৰ ভৱনৰ সমীপত থকা গুৱাহাটীত প্ৰথমবাৰৰ বাবে টিবেটিয়ান খাদ্যৰ ম'মৰ আৰম্ভণি ঘটোৱা পিৰিছ ৰেষ্টুৰেণ্ট আৰু ম'ম' ঘৰৰ কথাই আজি ক'বলৈ আগবাঢ়িছোঁ। গাঁৱৰ স্কুলত পৰঠা খাই ডাঠ হৈ থকা জিভাখনত ম'মৰ সোৱাদ লাগিছিল এই পিৰিছ ৰেষ্টুৰেণ্টতে কটনৰ দিনবোৰত। আৰু সেয়েহে ম'ম' ঘৰ আৰু পিৰিছ ৰেষ্টুৰেণ্টৰ লগত জীৱনৰ বহুখিনি সোণসেৰীয়া স্মৃতি জড়িত হৈ আছে। আজি বহু বছৰৰ পিছত পিৰিছলৈ গৈছিলোঁ। পিৰিছৰ ভিতৰচোৱা প্ৰায় একেই আছে আৰু সেই পিৰিছৰ মালিক দাদাজন, তেখেতৰ শৰীৰত অলপমান বয়সৰ চাপ পৰিছে, কিন্তু দেখাত আগৰ দৰে এতিয়াও ধুনীয়া হৈ আছে। আপুনিও যদি কলেজীয়া দিনবোৰ আৰম্ভ কৰিছিলে কটন নাইবা হেণ্ডিকত, সেই দিনৰ সোণসেৰীয়া স্মৃতিবোৰ পুনৰবাৰ মনলৈ আহিবৰ বাবে এদিন যাবচোন পিৰিছ নাইবা ম'ম' ঘৰলৈ। ভাল পাব, সেয়ে গেৰাণ্টি মই দিলোঁ। যাব দেই। আৰু আজিকালি ম'মৰ প্লেট 80 টকা হ'ল। গতিকে বন্ধুসকল, সদায় ছুইগি বা জমেট' নকৰি কেতিয়াবা পিৰিছ নাইবা ম'ম' ঘৰলৈও যাবচোন। আপোনাৰ সোণালী দিনৰ সোণসেৰীয়া স্মৃতিবোৰে পুনৰ দোলা দিবহি মনত। আজিলৈ আহোঁ, ধন্যবাদ।